নমস্কাৰ, মই দীক্ষিতা অন্য এটা ভিডিঅ'লৈ আহিছোঁ। এয়া হ'ল কেক মানে ক্ৰীমখিনি মই ফেটি আছোঁ আৰু এয়া দেখিছে নহয়, তাৰমানে জুলীয়া হৈ আছে আৰু এয়া মই অলপ সময় ফেটিব লাগিব। আৰু এয়া মই আনফালে কেৰাহীৰ স্পনটো মই ৰেডি কৰিলোঁ আৰু এইখিনি ধুনীয়াকৈ বেটাৰ পেপাৰ মানে গুচাবৰ কাৰণে অকণমান ঠাণ্ডা হ'ব লাগিব। ইয়াত টাইট খাই আছে মানে গৰম হৈছে যে, এতিয়া কেকটো ভাঙিব বুলি মই গুচাই ল'লোঁ। গুচাই লৈ দেখিছে নহয় ডেক'ৰেশ্যন মই কেনেকৈ কৰিছোঁ। একদম মানে ঘৰতে বনাইছোঁ কাৰণে আৰু ইমান ধুনীয়াকৈ নাজানো আৰু জাষ্ট কিন্তু সোৱাদটো একে দোকান টাইপৰে হৈছে। মই ভাল হৈছে আৰু এনেতে এজন আলহী আহিলে এনেকৈ কাটি দিলে, মানে কাটা ৰখা নহ'লে আৰু আহিলে হঠাতে সেয়া চাহ দি দিলোঁ আৰু তাইও খুব ভাল পাইছে। কেকটো ধুনীয়া চফ্ট হৈছে খাবলৈ, ডিজাইনটো যেনেকুৱাই নহওক বাৰু। সেয়া দোকানত গৈ ঘৰত বনাই কৰি খাব পাৰিলে আৰু ভাল লাগে, হয়নে নহয়? সেইকাৰণে মই ঘৰতে এনেকৈ তাই ভাল পাব বুলি, মাইনাই ভাল পাব বুলি মই এনেকৈ ঘৰতে কেতিয়াবা বনাই কৰি দি দিওঁ। ঠিক আছে, বাই বাই।